নমস্কাৰ। এই যে টিএলএমটো দেখিছে তাৰ বাওঁফালে কিছুমান বটলৰ সাফৰ আছে আৰু তাৰ চাৰিওকাষে কিছুমান অংকৰ বা সংখ্যাৰ কাৰ্ড আছে। এতিয়া আমি কি কৰিম, 1+3 কিমান হ'ব চাওঁ আহক। 1ৰ কাৰণে আমি এটা সাফৰ তাৰ 1ৰ ঠিক তলেৰে পেলাই দিম আৰু 3ৰ কাৰণে 3টা সাফৰ আমি 3ৰ তলেৰে পেলাই দিম। এতিয়া এই সাফৰবোৰ ক'ত পৰিছে তাৰ পৰা আমি কি কৰিম, সাফৰবোৰ উলিয়াই আনিম আৰু গণনা কৰি চাম। দেখা পাম যে মোৰ হাতত 4টা সাফৰ আছে, অৰ্থাৎ আমি কি হ'ব, 4টা সাফৰ আছে, গতিকে 4 কাৰ্ডখন আমি সমান চিনৰ তলত দি দিম। ছাত্ৰ ছাত্ৰীসকলে লগে লগে গম পাব যে 1+3 = 4। এতিয়া আমি এই যে চকৰিটো আছে এইটো আমি ছাত্ৰ ছাত্ৰীক ঘূৰাব দিম। এইবাৰ চাওক সংখ্যা এটা পৰিছে 9, গতিকে আমি যোগ কৰিম এতিয়া 9। প্ৰথমতে 9 দিলোঁ, 9ৰ লগত আৰু এটা সংখ্যা চকৰিটোৰে ল'ব লাগিব, মই লোৱা নাই। ইয়াতে আগৰ সংখ্যাটো 3 আছিল, 3টোৱে ৰাখি ল'লোঁ। 9ৰ কাৰণে কি হ'ব, 9টা সাফৰ আমি 9ৰ ঠিক তলেৰে পেলাই দিব লাগিব। ঠিক তেনেদৰে 3ৰ কাৰণে কিমানটা সাফৰ দিম, 3টা সাফৰ 3ৰ তলেৰে পেলাই দিলোঁ। এতিয়া এই যে বক্সটো আছে চাওকচোন, য'ত আমাৰ সাফৰবোৰ পৰিছে এই বক্সটোক কি হ'ব, যোগফল দেখা আছে নহয়, এই বক্সটোৰ পৰা আমি সাফৰবোৰ আমি কি কৰিম, তুলি আনিম। তুলি অনাৰ পাছত আমি গণনা কৰিম। গণনা কৰিলে আমি পাম যে ইয়াত 12টা সাফৰ আছে। আমি কি কৰিম, 12ৰ কাৰ্ডখন এতিয়া সমান চিনৰ ঠিক তলেৰে আমি দি দিম। ছাত্ৰ ছাত্ৰীসকলে লগে লগে গম পাব যে 9ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, 12 হ'ব। 28+26 = কিমান হ'ব, ইয়াতে 28ৰ এককৰ ঘৰত কিমান আছে, 8 আছে, 26ৰ এককৰ ঘৰত 6 আছে। গতিকে এককৰ ঘৰকেইটা আমি প্ৰথমতে যোগ কৰিব দিম। 8+6 কিমান হ'ব, 14। 14ৰ কাৰণে এককৰ ঘৰত 4টো বহোৱাৰ লগে লগে 1টো আমাৰ হাতে ৰাখিব লাগিব। হাতে ৰখাৰ কাৰণে সেই 1টো ক'ত বহাব, ছাত্ৰ ছাত্ৰী এইখিনিতে খেলি মেলি হ'ব। আমি 1টো ইয়াতে এনেকৈ দিব দিম। তাৰপিছত 1টো ওপৰলৈ তুলি নিম। তুলি নি দহকৰ ঘৰত আমাৰ কি কি আছিল, 2টা আমাৰ ডিজিট আছিল, 2 আৰু 2। এতিয়া 1টো আহি গ'ল, গতিকে আমি যোগ কৰিব লাগিব 2 + 2 + 1, তাৰমানে 2 2 4 হ'ল আৰু 1 হ'ল। আমি কিমান দিম, ইয়াতে কাৰ্ডখন দিম 5ৰ কাৰ্ড, গতিকে সংখ্যাটো কিমান হ'ব, 5 × 10 = 4, তাৰমানে 54। অৰ্থাৎ 28+26 যদি আমি কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 54 হ'ব। আজিলৈ এৰিলোঁ, ধন্যবাদ।